নমস্কাৰ আপোনালোকে চাবলৈ আৰম্ভ কৰিছে NFU 24/7 আৰু ষ্টুডিঅ'ত মই শৰৎ গায়ন আৰু লৈ আহিছোঁ এক গুৰুত্বপূৰ্ণ খবৰ। এবাৰ তিনিচুকীয়াত বিজেপিত সৃষ্টি হৈছে বিদ্ৰোহৰ। তিনিচুকীয়াৰ বিজেপিৰ ইতিমধ্যে বিদ্ৰোহৰ সৃষ্টি হোৱা দেখিবলৈ পোৱা গৈছে। সঞ্জয় কিষাণক টিকট প্ৰদান নকৰাৰ পিছতে মাকুমত টিকট প্ৰদান কৰাৰ পিছত সঞ্জয় কিষাণক তিনিচুকীয়াৰ পৰা মাকুমত টিকট প্ৰদান কৰাৰ পিছতে এতিয়া তিনিচুকীয়াত বিদ্ৰোহৰ সৃষ্টি হোৱা দেখিবলৈ পোৱা গৈছে আৰু এক প্ৰকাৰ তিনিচুকীয়াৰ চাহ শ্ৰমিকসকলে বিদ্ৰোহৰ সৃষ্টি কৰা দেখিবলৈ পোৱা গৈছে। আৰু তিনিচুকীয়াত যিহেতুকে সঞ্জয় কিষাণ পূৰ্বৰ বিধায়ক আছিলে, যিগৰাকী সঞ্জয় কিষাণে ৰাইজৰ হকে মাত মাতিছিলে, চাহ শ্ৰমিকসকলৰ কাৰণে মাত মাতিছিলে, কিন্তু সেইগৰাকী সঞ্জয় কিষাণক টিকট নিদিয়াৰ পিছত এতিয়া অসন্তুষ্টি প্ৰকাশ কৰা দেখিবলৈ পোৱা গৈছে। ক্ষোভত ফাটি পৰা দেখিবলৈ পোৱা গৈছে তিনিচুকীয়াৰ বাসিন্দাক। আমি জনাইছোঁ এই মুহূৰ্তৰ সেই গুৰুত্বপূৰ্ণ খবৰ আমি জনাবলৈ চেষ্টা কৰিছোঁ। তিনিচুকীয়াত এতিয়া পুলক গোহাঁইৰ বিৰুদ্ধে এক প্ৰকাৰ জাঙুৰ খাই উঠিছে বিজেপি কৰ্মীৰ লগতে চাহ শ্ৰমিকসকলে। ক্ষুদ্ৰ চাহ শ্ৰমিকসকলে বিভিন্ন প্ৰশ্নৰে থকা সৰকা কৰা দেখিবলৈ পোৱা গ'ল পুলক গোহাঁই। আৰু পুলক গোহাঁই টিংৰাই চাহ বাগিচাত পুলক গোহাঁই গো বেগ ধ্বনি দিয়াৰ দেখিবলৈ পোৱা গ'ল। পুলক গোহাঁইৰ সন্মুখতে তিনিচুকীয়াত পুলক গোহাঁই গো বেগ ধ্বনি দিয়া দেখিবলৈ পোৱা গৈছিলে। আৰু যিহেতুকে প্ৰচাৰ চলাবলৈ যোৱা দেখিবলৈ পোৱা গৈছিলে, পুলক গোহাঁই প্ৰচাৰ চলাবলৈ গৈছিলে আৰু সেই প্ৰচাৰ চলাবলৈ যাওঁতে পুলক গোহাঁইক এক প্ৰকাৰ প্ৰশ্নৰে থকা সৰকা কৰা দেখিবলৈ পোৱা গৈছিলে। একাংশ চাহ শ্ৰমিকে পুলক গোহাঁই গো বেগ, আমাক পুলক গোহাঁইক নালাগে, পুলক গোহাঁইৰ কাম নাই, এনেধৰণৰ মন্তব্য কৰাও দেখিবলৈ পোৱা গৈছিলে। আৰু তিনিচুকীয়াত এতিয়া টিংৰাই চাহ বাগিচা বিভিন্ন ধৰণৰ শ্লোগানেৰে যিগৰাকী তিনিচুকীয়াৰ বিজেপি টিকেট যিগৰাকীয়ে প্ৰাৰ্থী লাভ কৰিছে বিজেপিৰ পুলক গোহাঁই, সেই পুলক গোহাঁইৰ বিৰুদ্ধে এতিয়া ক্ষোভৰ অগ্নি জ্বলা দেখিবলৈ পোৱা গৈছে। যিহেতুকে ইয়াৰ পূৰ্বে সঞ্জয় কিষাণ আছিলে তিনিচুকীয়াত 10 বছৰ ধৰি সঞ্জয় কিষাণ এটা নেতৃত্বত আছিলে তিনিচুকীয়া বিধানসভা সমষ্টি, আৰু তাৰ পাছতে এইবাৰ সঞ্জয় কিষাণক বিধানসভাৰ সমষ্টি মাকুম বিধানসভা সমষ্টিত দিয়া হৈছিলে। আৰু যিগৰাকী পুলক গোহাঁই দিয়া হৈছিলে তিনিচুকীয়াৰ বিধানসভা সমষ্টি, আৰু সেই তিনিচুকীয়া বিধানসভা সমষ্টিৰ প্ৰাৰ্থী দিয়াৰ পিছতে এতিয়া নিৰ্বাচনী প্ৰচাৰ চলাবলৈ যাওঁতে এতিয়া কিন্তু ক্ষোভৰ সন্মুখীন হ'বলগীয়া হৈছে পুলক গোহাঁই। আৰু এক প্ৰকাৰ চাহ শ্ৰমিকসকলে পুলক গোহাঁইৰ বিৰুদ্ধে বিভিন্ন ধৰণৰ ধ্বনি দিয়া দেখিবলৈ পোৱা গৈছিলে। পুলক গোহাঁই ক্ষমা কৰিব, পুলক গোহাঁই মুৰ্দাবাদ, পুলক গোহাঁই আমাক নালাগে, পুলক গোহাঁই গো বেগ, এনেধৰণৰ মন্তব্য কৰা দেখিবলৈ পোৱা গৈছিলে। পুলক গোহাঁই কাম নাই, এনেধৰণৰ মন্তব্য কৰা দেখিবলৈ পোৱা গৈছিলে। আৰু যিহেতুকে বিগত 10 বছৰ ধৰি যিগৰাকী সঞ্জয় কিষাণে এইসকল চাহ শ্ৰমিকৰ কাৰণে কাম কৰা দেখিবলৈ পোৱা গৈছিলে, দুখীয়াৰ কাৰণে কাম কৰা দেখিবলৈ পোৱা গৈছিলে, সেইগৰাকী সঞ্জয় কিষাণক মাকুম সমষ্টিলৈ প্ৰক্ষেপ কৰাক লৈ এতিয়া ক্ষোভৰ উদ্গীৰণ হোৱা দেখিবলৈ পোৱা গৈছে। তিনিচুকীয়াৰ বিভিন্ন প্ৰান্তত এতিয়া বিজেপি কৰ্মীসকলকে বাদ ধৰি যিসকল চাহ শ্ৰমিকসকল আছিলে, যিহেতুকে চাহ শ্ৰমিকসকলৰ এক প্ৰকাৰ আপোন আছিলে সঞ্জয় কিষাণ, সেই চাহ শ্ৰমিকসকলে এতিয়া কিন্তু পুলক গোহাঁইক আদৰি নোলোৱা দেখিবলৈ পোৱা গৈছে। কিন্তু বিজেপি চৰকাৰৰ এই সিদ্ধান্ত কিমান ফলপ্ৰসূ হ'ব তিনিচুকীয়াত সেয়া কিন্তু সময়ত লক্ষণীয় হ'ব। যিহেতুকে এতিয়া কিন্তু যিসকল চাহ শ্ৰমিক আছিলে সেই চাহ শ্ৰমিকসকলে কিন্তু এক প্ৰকাৰ পুলক গোহাঁইৰ বিৰুদ্ধে ওলাই অহা দেখিবলৈ পোৱা গৈছে। পুলক গোহাঁই মুৰ্দাবাদ ধ্বনি দিয়া দেখিবলৈ পোৱা গৈছে। কালি পৰহি প্ৰতিদিন পেপাৰ ওলালে কণ গগৈ জাতীয় সংগঠন নেতৃত্ব হ'ল, তেখেতে কণ গগৈ প্ৰতিদিন পেপাৰ ওলালে 43 তাৰ মানে কি কৈছে, সঞ্জয় কিষাণ খেলন দিয়া নাছিলে, জনকীয় নায়ক প্ৰাৰ্থী আছিলে, তেওঁ চাইডত তেওঁ খেলন দিয়া নাই, আপুনি কিয় প্ৰতিক্ৰিয়া দিয়া নাই? আপোনালোকে একচেপ্ট কৰিবই নোৱাৰে যে চাহ জনগোষ্ঠী অসমীয়া হয় বুলি, চাহ জনগোষ্ঠী অসমীয়া বুলি আপোনালোকে একচেপ্ট কৰিব নোৱাৰে।